এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল দুৰ্গা পূজালৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰিছে এনেকৈ এখন আপডেট। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিহু দুৰ্গা পূজাৰ সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে পৰৱৰ্তী সময়ত ভাওনালৈ বিত্তীয় সাহায্য প্ৰদান কৰিব বুলি এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰৰ নতুন সিদ্ধান্ত অনুযায়ী দুৰ্গা পূজাৰ বাবে দুৰ্গা পূজাৰ সমিতিসমূহক প্ৰদান কৰিব আৰ্থিক সাহায্য। আৰ্থিক সাহায্য কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ে টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এনেকৈ এখন আপডেট। তো ইয়াতে লিখা আছে ৮ আৰু ৯ অক্টোবৰত পূজা সমিতিয়ে লাভ কৰিব চৰকাৰী অনুদান। তো আজি অথবা অহাকালি দুৰ্গা পূজাৰ সমিতিসমূহৰ চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক অনুদান। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো যিসকল উদ্যোগীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত টকা পোৱা নাই সেইসকলৰ বাবে ইতিমধ্যে আহি গৈছে ভাল খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই নেকি আপুনি, তেন্তে আপোনাৰ বাবে আহি গৈছে সোণালী সুযোগ। ৫ অক্টোবৰ তাৰিখে চৰকাৰে মুকলি কৰিব আবেদনৰ পৰ্টেল। নতুনকৈ ৭৫,০০০ যুৱ উদ্যোগীয়ে কৰিব পাৰিব আবেদন। তো ইয়াতে কোৱা অনুযায়ী যিসকল উদ্যোগীয়ে এতিয়ালৈকে নিজৰ নামখন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল যুৱ উদ্যোগীৰ বাবে যোৱা ৫ অক্টোবৰ তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আবেদন। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিব বিচাৰে আৰু আবেদন কৰাৰ পিছত ২ লাখ টকা বেংক একাউণ্টত পাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰিছে এনেকৈ এখন আপডেট। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আণ্ডাৰ PM কিষাণ মানধন স্কিম দ্য বেনিফিচিয়াৰী ইজ গিভেন 3,000 পাৰ মান্থ এজ পেনশ্যন আফটাৰ দ্য এজ অফ 60। দিছ ইজ ভলেণ্টাৰী এণ্ড পাৰ ডনেশ্যন বেছড পেনশ্যন স্কিম ইন হুইচ ফাৰ্মাৰ হেভ টু ডিপজিট 55 to 200 rupees পাৰ মান্থ। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে কৃষকসকলক প্ৰদান কৰিব প্ৰতি মাহতে ৩,০০০কৈ টকা। তো কৃষকসকলক ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিৰ অধীনত প্ৰতি মাহতে ৩,০০০কৈ টকা প্ৰদান কৰিব। তো যিসকল কৃষকৰ বয়স ৬০ বছৰ সম্পূৰ্ণ হ'ব এইখন আঁচনিত আবেদন কৰাৰ পিছত যেতিয়া কৃষকৰ বয়স ৬০ বছৰ হ'ব তাৰ পিছত কিন্তু এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতেই ৩,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো তাৰ পিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ পিছত আৰু কোৱা হৈছে যিসকল কৃষকৰ বয়স 18 পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত
সেইসকল কৃষকে কৰিব পাৰিব প্ৰধানমন্ত্ৰী মানধন যোজনা আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতেই 3000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰ পিছত কৈছে এখন ফেমিলিত স্বামী আৰু পত্নী দুয়োজনে এইখন আঁচনিত কৰিব পাৰিব আবেদন। স্বামী আৰু পত্নী দুয়োজনে যদি আবেদন কৰে তেন্তে 6000কৈ টকা প্ৰতি মাহতে লাভ কৰিব। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিয়াৰেষ্ট যিখন CSC চেণ্টাৰ আছে সেইখন CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। লগতে এইখন আঁচনিৰ বিষয়ে আৰু কোৱা হৈছে যিসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিত আবেদন কৰিব সেইসকল কৃষকে নিজৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 221 টকা প্ৰতি মাহতে জমা থ'ব লাগিব। তো 55 টকাৰ পৰা আৰম্ভ কৰি 221 টকা যদি প্ৰতি মাহতে নিজৰ বয়স অনুপাতে জমা থয় তেন্তে যেতিয়া আপোনাৰ বয়স 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতেই কিন্তু প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিৰ অধীনত লাভ কৰিব 3000কৈ টকা। এইখন আঁচনিৰ আবেদন সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে শিক্ষাৰে তেজস্বী তৰুণে গঢ়িব ওজস্বী অসমৰ বুনিয়াদ, অভিনন্দন 2.0 শিক্ষাৰ ঋণ ৰাজ সাহায্য আঁচনি। তো অসম চৰকাৰে ইতিমধ্যে শিক্ষাৰ্থীসকলৰ বাবে ঘোষণা কৰিছে শিক্ষাৰ ঋণ অভিনন্দন ৰাজ সাহায্য 2.0 আঁচনি। এইখন আঁচনিৰ আবেদন যোৱা 5 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে আৰম্ভ কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই সেইসকল শিক্ষাৰ্থীয়ে অহা 20 অক্টোবৰ তাৰিখৰ ভিতৰতে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে এইখন আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা 20 অক্টোবৰ বুলি ঘোষণা কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে 50,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো আপোনাৰ ঘৰতো যদি শিক্ষাৰ্থী আছে উচ্চ শিক্ষা গ্ৰহণৰ বাবে যদি ঋণ লৈছিল তেন্তে সেই শিক্ষাৰ্থীজনে কৰিব পাৰিব আবেদন। তো ইয়াৰ লগতে আঁচনিখনৰ বিষয়ে যদি আৰু বিতংভাৱে জানিব বিচাৰে তেন্তে মোৰ চেনেলত আপোনালোকে ভিজিট কৰিব। মই আগতীয়াকৈ এইখন আঁচনিৰ বিষয়ে বিতংভাৱে এখন ভিডিঅ' বনাই থৈ দিছোঁ। সেই ভিডিঅ'খন চাই আপোনালোকে বিতংভাৱে জানি ল'ব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাৰ 10,000কৈ টকা। তো আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত আজি 10,000কৈ টকা সোমাব নেকি? বহুতে হয়তো কৈ আছে যে আজি আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই যাব, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰদান কৰা নাই। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আজি 10,000কৈ টকা নোসোমাব। হয়তো পূজাৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।